নমস্কাৰ। আজি নামনি অসম তেলি সমাজ আমি কাৰ্বি আংলং জিলাৰ ডকমকাত আমি এখন সভা অনুষ্ঠিত কৰোঁ। এই সভাখনত যোৱা 27 তাৰিখ শান্তিপুৰৰ যিটো হেলপথাৰত আচাৰ উদ্যোগত যি গণসমাৱেশ হৈছিলে, এই গণসমাৱেশত আমাৰ কেন্দ্ৰীয় সভাপতি মাননীয় ৰেজান হৰদেৱে যেনেকুৱা মন্তব্য আগবঢ়াইছে, খালি তেলিৰ ওপৰতেই নহয়, আপোনাৰ কুৰ্মী গোৱালাৰ তাৰ ওপৰতো তেখেতে কৰিছিল। কিন্তু বিশেষকৈ আমি সদৌ অসম তেলি সমাজে আমি বহুত দুখ পাইছোঁ তেখেতৰ এই মন্তব্যত। তেখেতে কৈছে তেলি সমাজে আপোনাৰ তেখেত চাহ জনজাতি আদিবাসী নহয়, তেখেতসকল বিহাৰী হয় বুলি। গতিকে আমি কোনো বিহাৰী বা তেনেকুৱা সম্প্ৰদায়ৰ পৰা নহয়। ৰাজেন হৰ ডাঙৰীয়াক আমি এই প্ৰেছ মিটৰ যোগেদি আমি তেখেতক ক'ব বিচাৰিছোঁ যে তেখেতে প্ৰথমে এটা জাতিৰ বিষয়ে অধ্যয়ন কৰক, তাৰপিছত এনেকুৱা মন্তব্য দিয়ক। বহুত লাজৰ কথা যে আচাৰ এনেকুৱা কেন্দ্ৰীয় সভাপতি এজনে এনেকুৱা জাতিটোক ভাগ কৰিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ এনেকুৱা বিৰূপ মন্তব্য কৰি আছে। এইটোত আমি বহুত দুখ পাইছোঁ। যদি ৰাজেন হৰ ডাঙৰীয়াই যদি এনেকুৱা বিৰূপ মন্তব্য যদি কৰি থাকে, আগন্তুক দিনত আমি সদৌ অসম তেলি চাহু সমাজে তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হ'ম। গতিকে আজি আমাৰ যিটো নামনি অসমৰ যিটো আমাৰ তেলি সমাজৰ আজি যিটো সভা আমি বহিছিলোঁ, তাত আমি অলৰেডি প্ৰস্তাৱ লৈছোঁ। যদি তেখেতে এনেকুৱা তেখেতৰ সেই মন্তব্য যিটো দিছিলে তেলি বিহাৰী হয় বুলি, আৰু এইটো যদি তেওঁ আমাৰ সদৌ অসম তেলি সমাজৰ ওচৰত যদি প্ৰেছ বিবৃতি যোগে যদি সমানি বিচাৰে, তেনেহ'লে আমি আগন্তুক দিনত তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু আমাৰ সদৌ অসম তেলি সমাজে এইটো বিহিত ব্যৱস্থা ল'ব। গতিকে পুনৰবাৰ মই কৈছোঁ, আচাৰ সভাপতি ডাঙৰীয়া, আপুনি যিটো মন্তব্য কৰিছে, এইটো জাতিৰ আমাৰ আদিবাসী চাহ জনজাতি জাতিক আপুনি চেদেলি ভেদেলি কৰিবৰ কাৰণে এইটো আপুনি মন্তব্য কৰি আছে, বিৰূপ মন্তব্য দি আছে। আজি অল অসমত আদিবাসী চাহ জনজাতি গোটেই সংগঠনকেইটা ডিব্ৰুগড়, তিনিচুকীয়া, ওদালগুৰি সকলোতে গণসমাৱেশ কৰি আপোনাৰ জোকাৰণি দি আছে। আৰু যাৰ যি প্ৰাপ্য আছে তেওঁ পাব লাগে। আমিও তেলি সমাজৰ পৰা আমি কৈ আছোঁ যে কোনোবা ST পাব লাগে, তেখেতৰ প্ৰাপ্য অধিকাৰ আছে, সাংবিধানিক অধিকাৰ আছে। এই অধিকাৰ মতে তেখেতসকলে পাওক। আমাৰ তেলি সমাজৰ পৰা আমাৰ ক'বলগীয়া একো নাই, কোনো আমি তাত বাধা বিঘিনি নিদিওঁ। কিন্তু আমি যিটো আমাৰ প্ৰাপ্য আছে, আমাৰ যিটো সাংবিধানিক প্ৰাপ্য আছে, এইটো আমি পাব লাগে। গতিকে ৰাজন হৰ ডাঙৰীয়া যিটো বিৰূপ মন্তব্য আগবঢ়াইছে তেলি জাতিটোক লৈ, এটা জাতিটোক টাৰ্গেট কৰি যি বিৰূপ মন্তব্য আগবঢ়াইছে বিহাৰী বুলি, তেখেতক আমি সদৌ অসম তেলি সমাজে দুখ পাইছোঁ। আৰু আগন্তুক দিনবোৰত তেওঁ এনেকুৱা যাতে নকয়, তাৰ কাৰণতে তেখেতক আমি ইয়াৰ পৰাই সকনিয়ে দিছোঁ। আৰু যদি তেখেতে তেনেকুৱা কৈ থাকে আৰু তেখেতৰ যদি তেনেকুৱা যদি মন্তব্য ৰাখি থাকে সভা সমিতিত, তেনেহ'লে তেখেতৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ আমি সদৌ অসম তেলি সমাজ আমি বাধ্য হৈ যাম। ইয়াকেই ক'লোঁ। গতিকে আপুনি হৰ ডাঙৰীয়া, আপুনি এজন সন্মানীয় ব্যক্তি হয়, আচাৰ আপুনি বহুত ডাঙৰ পদত অধিষ্ঠিত হৈ আছে। গতিকে আপুনি যিকোনো কথা আপুনি ধুনীয়াকৈ ক'ব, ভালকৈ ক'ব, কোনো জাতিৰ আঘাত নহনাকৈ আপুনি কথাকেইটা ক'ব। আপুনি জাতিটোক ভাগ কৰিবৰ কাৰণে আপুনি এইবিলাক কথা যিকেইটা আগবঢ়াই আছে, এই মন্তব্যটো আপুনি বন্ধ কৰক, নহ'লে আগন্তুক দিনত আপোনাৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হৈ যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সংবাদ মেলৰ দাদাকেইটা যিহেতু আহিছে, সিহঁতক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সম কাৰ্বি আংলং জিলাৰ তেলি চাহু সমাজ হৈ তেলি বস্তি অন্তৰ্গত দুৰ্গাবাৰীৰ প্ৰাংগণত এখন বৃহৎ সমাজৰ আলোচনা হয়। সেই সমাজৰ আলোচনা আদেশ মৰ্মে আজি সেই সংবাদ মেলত ৰেজেন হৰৰ ডাঙৰীয়া যিটো বিৰক্ত মন্তব্য, সেই মন্তব্যটো ক'বলৈ আমি বাধ্যতা হৈছোঁ। যিহেতু ডকমকা আঞ্চলিক কমিটিৰ আঞ্চলিক কমিটিৰ মই জেনেৰেল সেক্ৰেটাৰী সুখীৰাম সাহু, মোৰ নাম শ্ৰী সুখীৰাম সাহু, মই আচাৰ জেনেৰেল সেক্ৰেটাৰী। যোৱা 27 তাৰিখে
কাৰ্বি আংলং অন্তৰ্গত নাম্বাৰ নদী টি ইষ্টেট মিনি ষ্টেডিয়াম প্লেগ্ৰাউণ্ড আমাৰ এখন বৃহৎ গণসমাৱেশ অনুষ্ঠিত হৈছিলে। সেই অনুষ্ঠিতত আমাৰ কেন্দ্ৰৰ কমিটি সভাপতি ৰেজেন হৰ ডাঙৰীয়া উপস্থিত আছিলে। তেখেতে এই মঞ্চত যি তেলী চাহু ওপৰত বিৰক্ত মন্তব্য কৰিছে, এই বিৰক্ত মন্তব্যত আমি ধিক্কাৰ জনাইছোঁ আৰু এই বিৰক্ত মন্তব্য 24 ঘণ্টাৰ ভিতৰত তেখেতে যদি উঠাই নলয় তেনেহ'লে ইয়াৰ কাৰণে আমি গৃহীত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু এই যি মন্তব্য কৰিলে যাতে অনাগত দিনত তেলী চাহুৰ ওপৰত তেনেকে বিৰক্ত মন্তব্য যাতে আগ নবঢ়ায় তাৰ কাৰণে মই বিনম্ৰভাৱে তাক অনুৰোধ জনাইছোঁ। যোৱা 27 তাৰিখে আমাৰ চাহু তেলী সকলক ৰিজান হৰদেৱে আমাক বিহাৰী চাহু বুলি কোৱাত আমি সকলো তেলীবস্তি সমাজত বহি আমি সকলো মহিলাসকলে ৰিজান হৰদেৱক আমি ধিক্কাৰ দিছোঁ যে ৰাজেন হৰ ডাঙৰীয়াই আমাক তেনেকৈ অপমানিত নকৰে। তেখেতৰ সমাজক কিয় বিহাৰী বুলি আমাক হেৰি কৰিছে, আমি আদিবাসী হৈয়ে থাকিম। সকলো মহিলাই মিলি ৰাজেন হৰ ডাঙৰীয়াক আমি ধিক্কাৰ দিছোঁ। ৰিজেন হৰে যিটো মন্তব্য আগবঢ়াইছে আমি ধিক্কাৰ দিছোঁ। আমি জাষ্টিন লাকৰা থকা সময়ত আমি আশা সংগঠন কৰি আহিছোঁ। ডকমকা কাৰ্বি আংলঙৰ প্ৰথমে আমি ডকমকাত ৰিজনেল কমিটি আমি তৈয়াৰ কৰিছিলোঁ। এই ৰিজনেল কমিটিত মই নিজেই অৰ্গেনাইজাৰ ছেক্ৰেটাৰী হিচাপে আছিলোঁ আৰু আদিবাসী হওঁ আমি আৰু আদিবাসী হিচাপে আমি আন্দোলন কৰিছোঁ। আৰু তেওঁ কোন হয় আমাৰ মাজত যে তেলীয়ে বিহাৰী বুলি কওঁতে তেওঁ এইটো মন্তব্য কৰিব নালাগিছিলে, এইটো মই ধিক্কাৰ দিছোঁ। আৰু আমি আজি ডকমকা যিটো তেলীবস্তিত আমি সকলো ৰাজহুৱা হিচাপে আমি আলোচনা বিলোচনা কৰি তাক আমি আলোচনাৰ মাধ্যমতো তাক মন্তব্য যিটো ৰাখিছে সেইটো মন্তব্যক আমি ধিক্কাৰ দিছোঁ। লগতে তেখেতক তেওঁ প্ৰেছ মিডিয়াত আহি তেওঁ নিজে আমাক যিটো মন্তব্য কৰিছে সেইটো মাফি খুজিব লাগে, মই তেখেতক মই অনুৰোধ জনাইছোঁ।